ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আজব কাণ্ড একেলগে 217 জন স্বাস্থ্য বিষয়াক অব্যাহতি 2 জুনত নিযুক্তি দিয়া স্বাস্থ্য বিষয়াক দিয়া হয় অব্যাহতি 14 নৱেম্বৰত জাননী যোগে প্ৰকাশ কৰে এই কথা 30 নৱেম্বৰ চাকৰিৰ অন্তিম দিন ধাৰ্য 217 গৰাকী স্বাস্থ্য বিষয়াৰ পৰৱৰ্তী সময়ত চাকৰিৰ ম্যাদ বৃদ্ধিৰ ইচ্ছা প্ৰকাশ চিকিৎসক সকলৰ এবছৰৰ বাধ্যতামূলক চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছত পুনৰ নিযুক্তি দিছিল চিকিৎসকসকলক স্বাস্থ্য সেৱাৰ লগতে চিকিৎসকসকলে প্ৰস্তুতি চলাইছিল উচ্চ শিক্ষাৰো হঠাতেই এনএইচএমে জাৰি কৰা জাননীৰ পিছত বিপদত পৰিছে 217 গৰাকী চিকিৎসক তাৰ পিছত তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি নলবাৰীত কেনেকুৱা কি প্ৰভাৱ পৰিছে এই 217 গৰাকী চিকিৎসকক অব্যাহতি দিয়াৰ ফলত হেয়া জানিবলৈ নকুল তালুকদাৰ কাষলৈ গৈছো নকুল এই 217 গৰাকী চিকিৎসকক বা স্বাস্থ্যকৰ্মীক অব্যাহতি দিয়াৰ পিছতেই এনএইচএমৰ জাননীৰ পিছতে এতিয়া বহু স্থানৰ চিকিৎসালয় চিকিৎসক শূন্য হৈ পৰিছে নলবাৰীৰ সাপেক্ষে মই গোটেই খবৰখিনি জানিব বিচাৰিম হয় ৰাজদীপ আসলতে সমগ্ৰ নলবাৰীৰ কাৰণে এই এটা আসলতে দুখৰ খবৰ কাৰণ সমগ্ৰ নলবাৰীতে স্বাস্থ্য খণ্ডত দেখিবলৈ পোৱা গৈছে চিকিৎসকৰ যথেষ্ট অভাৱ এই মুহূৰ্তত যদি আমি চাওঁ নলবাৰীত বিভিন্ন চিকিৎসালয়ত 20টাকৈ চিকিৎসকৰ পদ খালী হৈয়ে আছে পূৰ্বৰ পৰাই আমি যদি চাওঁ তেতিয়াহ'লে নলবাৰীৰ যি চিভিল হস্পিটেল আছিলে SMK চিভিল হস্পিটেলত 11টাকৈ চিকিৎসকৰ পদ খালী হৈ আছে ঠিক তেনেকৈ আমি যদি চাওঁ মৰুৱা ধমধমা খানেকুচি গবৰাদল মাখিবাহা বৰ্ণিবাৰী ভাংনামাৰী কুৰিহামাৰী আৰু আদাবাৰী মডেল হস্পিটেলৰ একোগৰাকীকৈ চিকিৎসকৰ পদ খালী হৈ আছে অথচ আমি যদি চাওঁ এই যিখন নতুনকৈ নিৰ্দেশনা ওলাল সেই নিৰ্দেশনা অনুসৰি এই আদাবাৰীৰ পৰা এগৰাকী চিকিৎসক মুকালমুৱাৰ নাৰুৱাৰ পৰা এগৰাকী চিকিৎসক মুগদিৰ পৰা এগৰাকী চিকিৎসক খগ্ৰাপাৰৰ ধমধমাৰ পৰা এগৰাকী চিকিৎসক বালিতাৰাৰ পৰা এগৰাকী চিকিৎসকক অব্যাহতি দিয়া হৈছে যাৰ ফলত সেই চিকিৎসালয়সমূহত মাত্ৰ দুগৰাকী চিকিৎসকে কোনোমতে গ্ৰামাঞ্চলত চিকিৎসা চলাই আছিলে এতিয়া এগৰাকীকৈ চিকিৎসক নোহোৱা হোৱাৰ পাছত মাত্ৰ এগৰাকী চিকিৎসকৰে এই চিকিৎসালয়সমূহ চলি আছে আনহাতে যদি চাওঁ সমগ্ৰ জিলাখনত 20টাকৈ চিকিৎসকৰ পদ খালী হৈ থকাৰ পিছতো এই চিকিৎসকগৰাকীক কিন্তু নতুনকৈ অব্যাহতি দিয়া হ'ল অৰ্থাৎ আৰু চিকিৎসকৰ পদ খালী হৈ গ'ল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে গ্ৰামাঞ্চলত মই কৈছোঁ যথেষ্ট অসুবিধা যিহেতু মোৰ লগত স্বাস্থ্য বিষয়া ডাঙৰীয়া আছে মানৱ চৌধুৰী ডাঙৰীয়া মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ নলবাৰী জিলাত এনে চিকিৎসকৰ অভাৱ তাৰপিছত আৰু যি এই 6 গৰাকী চিকিৎসকক হঠাতে অব্যাহতি দিয়া হ'ল কি ক'ব এতিয়া হয় আমাৰ এইটো নলবাৰী জিলাত আমাৰ 20 জন মেডিকেল এণ্ড হেল্থ অফিচাৰ 1ৰ পোষ্ট খালী আছে আৰু সেইবিলাকৰ খালী পোষ্টৰ আমাৰ কিছুমান NHM ডক্টৰে কণ্ট্ৰেক্ট এক্সটেণ্ডেড 1 ইয়াৰ ডক্টৰ কিছুমানে কাম কৰি আছিলে এতিয়া তেওঁলোকক অব্যাহতি দিয়াৰ কাৰণে অলপ চিকিৎসা সেৱা অলপ ব্যাহত হ'ব গতিকে চৰকাৰৰ ফালৰ পৰা এই 20টা পোষ্ট খালী আছে সেই 20টা পোষ্টত এপইণ্টমেণ্ট দিলে এইটো অভাৱ পূৰণ হ'ব বুলি মই ভাবোঁ নিশ্চয়কৈ মোৰ লগত দুগৰাকীকৈ ছাত্ৰ নেতা আছে মই তেখেতসকলক কাষলৈ যাব বিচাৰিম নলবাৰীত দেখিবলৈ পোৱা গৈছে নতুনকৈ যিহেতু ইতিমধ্যে অভাৱ হৈয়ে আছে জিলাখনত কিন্তু নতুনকৈ আকৌ 6 গৰাকী চিকিৎসকক অব্যাহতি দিয়া হ'ল গ্ৰাম্যাঞ্চলৰ চিকিৎসা ক্ষেত্ৰত এতিয়া কেনেধৰণৰ প্ৰভাৱ পৰিব বুলি আপোনালোকে ভাবে নিশ্চিতভাৱে গ্ৰাম্য অঞ্চলৰ যি চিকিৎসা সেৱা এই সেৱাটো পূৰ্বৰে পৰা আমি লক্ষ্য কৰি আহিছোঁ যথেষ্ট আমাৰ গাঁৱৰ জনসাধাৰণে চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে এতিয়া শেহতীয়াভাৱে NHMে যিটো ডিচিশ্যন লৈছে বা যিটো নিৰ্দেশনা দিছে এই নিৰ্দেশনাটো আচলতে জনসাধাৰণৰ হিতাৰ্থে নহয় বা চিকিৎসাৰ ক্ষেত্ৰত এইটো এটা মই ভাবোঁ এটা ডাঙৰ বিড়ম্বনা গতিকে এই ক্ষেত্ৰত নলবাৰী জিলাত 20টাতকৈ অধিক পদ আচলতে খালী হৈছে চিকিৎসকৰ পদ আকৌ 6টা নোহোৱা হ'ব এই কথাটো আচলতে মানি ল'ব নোৱাৰি আমি বিভিন্ন সময়ত বিচাৰিছোঁ যে নলবাৰী জিলাখনৰ চিকিৎসা সেৱাটো উন্নত মানৰ হোৱাৰ স্বাৰ্থত নলবাৰীত অধিক পৰিমাণে চিকিৎসা নিযুক্তি দিয়ক বা চিকিৎসাকৰ্মী নিযুক্তি দিয়ক আৰু তাৰ বিপৰীতে NHMে যিটো শেহতীয়াভাৱে নিৰ্দেশনা দিছে এই নিৰ্দেশনাটোৱে আচলতে নলবাৰী সচেতন মহলত যথেষ্ট পৰিমাণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জিলাখনত আচলতে যথেষ্ট চিকিৎসকৰ প্ৰয়োজন আছিল তাৰপিছত আকৌ 6 গৰাকী চিকিৎসক নোহোৱা হ'ল গ্ৰামাঞ্চলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব বা সেই চিকিৎসকসকলেও কিন্তু এতিয়া কৰ্মহীন হৈ পৰিব কি ক'ব আচলতে 8 লাখতকৈ অধিক জনসংখ্যাৰে নলবাৰী জিলা যি ধৰণে চিকিৎসাজনিত কথা বতৰা উন্নত হ'ব লাগিছিল যি ধৰণে চিকিৎসক থাকিব লাগিছিল আজি কপতি সেই ধৰণে চিকিৎসক ইয়াত নাই তাত আৰু কি হৈছে ভূতৰ ওপৰত দানৱ পৰা দি কি হৈছে যে এতিয়া 6 গৰাকী যি পাৰ্ট টাইমাৰ যি চিকিৎসক
আছিলে যি টেম্পৰাৰী যি চিকিৎসক আছিলে সেই চিকিৎসককো অব্যাহতি দিয়া হ'ল এই কথাটোৱে নলবাৰী জিলাৰ যি চিকিৎসাজনিত যিটো কথা এই কথাটোত যথেষ্ট ৰূপে আঘাত দিব আৰু জনসাধাৰণে বিপাঙত পৰিব আচলতে তালি টপলা বান্ধি চলি থকা এখন চৰকাৰৰ হাতত নিশ্চিতভাৱে বাজেট নাথাকিব কাৰণ কিয় হিতাধিকাৰীৰ চৰকাৰ অৰুণোদয় দিয়া চৰকাৰ এই ধৰণৰ চৰকাৰে মূল যিবিলাক মানে কি জনসাধাৰণৰ সমস্যা যি চিকিৎসাজনিত মূল যিটো বিষয় এই মূল বিষয়ৰ পৰা ফালৰি কাটি গৈছে শীতকালীন অধিৱেশন সম্পন্ন হ'ল শীতকালীন অধিৱেশনত যি ধৰণৰ কথা বতৰা আলোচনা হ'ব লাগিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ তুলুঙা কথা বতৰাৰে সম্পূৰ্ণ ফটুৱা কথা বতৰাৰে আচলতে শীতকালীন অধিৱেশন সম্পন্ন হৈ গ'ল এই ধৰণৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী বা এই ধৰণৰ যিবিলাক জনপ্ৰতিনিধি আছে এই জনপ্ৰতিনিধিবিলাকে আমাৰ জনসাধাৰণৰ যিবিলাক মৌলিক সমস্যা স্বাস্থ্যজনিত যিবিলাক মৌলিক সমস্যা এই সমস্যাসমূহত গুৰুত্ব দিবলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ নিশ্চয়কৈ আচলতে এই যি সমস্যা এই সমস্যা সম্পৰ্কত এতিয়া যদি গুৰুত্ব দিয়া নহয় তেতিয়াহ'লে গ্ৰামাঞ্চলৰ ৰাইজ কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব এফালে চিকিৎসকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ব গ্ৰামাঞ্চলত যিহেতু চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট বিড়ম্বনা আছে যথেষ্ট অভাৱ আছে চিকিৎসাৰ নামত ভেকভাওনা চলি আছে তাৰ পিছত যেতিয়া সেই গ্ৰামাঞ্চল একেবাৰে ভিতৰুৱা অঞ্চল যদি আমি চাওঁ নাৰুৱা বা মুক্তি একেবাৰে ভিতৰুৱা অঞ্চল সেই অঞ্চলৰ যেতিয়া চিকিৎসক নাইকিয়া হৈ যাব তেতিয়াহ'লে সেই অঞ্চলৰ মানুহে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব নিশ্চিত এফালে যদি চাওঁ আমি 20 গৰাকীকৈ চিকিৎসকৰ পদ খালী হৈ আছে জিলাখনত আচৰিত তাৰ পিছত এই 6 গৰাকীকৈ আকৌ অব্যাহতি দিয়া হ'ল গতিকে এই খালী ঠাই পূৰণ কৰাৰ কাৰণে নলবাৰী জিলাৰ যি শক্তিশালী মন্ত্ৰী তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় কাৰণ এতিয়া নিশ্চয়কৈ সেয়া লক্ষণীয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ নকুল তালুকদাৰ